তো গাইজ ভিডিঅ' বনাব আহি বিপদতে পৰিলোঁ। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ ৰোমান ব্লগ। তো আপোনালোকে ভাবিছে নহয় জানো যে ইমান দিনৰ পিছত ক'ৰ পৰা টপকিলে। তো মই মানে এনেকৈ টপকি যাওঁ কেতিয়াবা কেতিয়াবা। अच्छा जी ऐसा है क्या তো এতিয়া মানে ভাবিছোঁ যে আজি বা কালিৰ পৰা ধুনীয়াকৈ ৰেগুলাৰ মোৰ ৰুটিনখিনিকে আপোনালোকক দি থাকিম ন। মই ঘৰতনো কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ নাযাওঁ, আপোনালোকক পঠিয়াই থাকিম, আপোনালোকে চাই থাকিব পাৰিব। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা হ'ল, উঠিলোঁ আৰু এতিয়া মুখেই ধোৱা নাই, মই জাষ্ট মানে ভিডিঅ'টো বনাওঁ বুলি আহিলোঁ। তো এতিয়া ধুনীয়াকৈ যাম, ফুৰিব যাম, অলপমান মানে ফ্ৰেছ হাৱাটো খাই আহোঁ ধুনীয়াকৈ, তাৰপিছতহে মুখ চুখ ধুম, চাহ তাহ খাম। তো এইফালে চাওক বিচনা মানে তৰাই নাই, মানে উঠোৱাই নাই বিচনা। আৰু এইফালে মানে ডেক্সিত কিবা কিবি বনাই আছে নানিয়ে, মানে চাহ তাহ বনাব এতিয়া গাইছ। তো এতিয়া কি ক'ম, ধুনীয়াকৈ এবাৰ ওলাই যাওঁ। তো এইবিলাক আমাৰ নানি তো মানে ৰুটি বনাব বোলে খাবৰ কাৰণে। তো ধুনীয়াকৈ এতিয়া যাওঁ, আপোনালোকক মই দেখাওঁ যে মই ক'তনো বতাহ খাব যাওঁ ন। আৰু আপোনালোকক আমাৰ গলিটোও দেখাই দি আছোঁ গাইছ। তো ইমান দিনৰ পিছত আহিছোঁ, কেনেকুৱা লাগিছে মোৰ মনটো মই জানো দেই গাইছ। মানে কি ক'ব, ব্লগ চলগ মানে মই নবনোৱাই হ'লোঁ। তো এতিয়া ভাবিছোঁ ডাইৰেক্ট কাম বেক কৰি দিওঁ। আৰু এইটো আমাৰ গলিটো চাওক, ৰাতিপুৱা সেউজীয়া পৰিৱেশ কেনেকুৱা। আৰু এইফালে কল, অ' মাই গড, চাওক কিমান ধুনীয়া মানে পৰিৱেশ এটাৰ মাজত আছোঁ আৰু দেই গাইছ। চাৰিও চাইডে সেউজীয়া। আৰু এইটো আমাৰ ঘৰটো দেই। তো আপোনালোকক বাৰু ধুনীয়াকৈ দেখাই দিম এদিন বাৰু। কিন্তু মই আজি মানে এনেকুৱাকৈ আহিছোঁ যে মানুহ যদি ওচৰত থাকে মই মানে ব্লগ বনামেই, মানে লাজটো ভাঙা নাই মোৰ, গম পাইছেনে গাইছ। এইটো কাৰণে মই আগবাঢ়িবও পৰা নাই বাৰু, লাজটো ভাঙা নাই কাৰণে। এইখন আকৌ চেগুনবাৰী, আমাৰ ঘৰৰ ওচৰত ডাঙৰ চেগুনবাৰী এখন আছে, দেখিছে গাইছ। নে এইখিনিকে দি থাকিম ন, আপোনালোকে চাইতো ভাল পাব এইখিনি দিলে। তো আহক এতিয়া ৰাস্তাত উঠি পেলাই দেখাই আছোঁ কি কি আছে কি কি নাই। এতিয়া ধুনীয়াকৈ ওলাই মেলি আহিছোঁ ৰাস্তাৰ ফালে। আমি যে বহোঁ এইখন চাঙত ধুনীয়াকৈ ল'ৰা সোপা আড্ডা দি থাকোঁ গাইছ। তো আমাৰতো কাম বন নাই। তো এইখন আমাৰ জামাল জেঠৰ দোকানখন। তো ধুনীয়াকৈ গৈ আছোঁ এইটো চাইডে, মানে বতাহটো খাই আহোঁ আৰু দেই গাইছ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। তো ধুনীয়াকৈ পথাৰত যাওঁ, ফ্ৰেছ হাৱা এটা খাই আহোঁ। মানে ৰাতিপুৱা যোনটো হাৱা খাব ন, সেইটো মানে ধুনীয়া হে জেঠু। ৰাতিপুৱা বোলো যোনটো হাৱা খাব সেইটো নিচিনা হ'ব পাৰে নেকি? অঁ, ধুনীয়াকৈ আহি আছোঁ আমাৰ ঘৰৰ ওচৰত। এতিয়া মানে লাজটো ভাঙি আছোঁ দেই গাইছ, তাকে মাত চাত দি। লাজটো থাকিলে বনাব নোৱাৰিম, লাজটোতো ভাঙি আছোঁ মই। তো আহক দেখাই আছোঁ। মানে ভয় লাগি যায় মানুহৰ ওচৰত ভিডিঅ' চিডিঅ' বনাবলৈ, গম পাইছেনে ৰাইজ। তো গাইছ এতিয়া ধুনীয়াকৈ পথাৰৰ ৰাস্তাটোত সোমাই দিছোঁ। চাওক গাইছ, এইটো আমাৰ মানে মোক আগবঢ়াই আনিবৰ কাৰণে আহিছে মোৰ ভাই, লগৰ হয় এইটো দেই গাইছ। তো ই মোক আগবঢ়াই নিবৰ কাৰণে আহিছে ধুনীয়াকৈ। তো মানে মই মানে এনেকুৱা কণ্টেণ্ট ভাবোঁ নহয়, মোৰ মানে অকলে বনাবলৈ অসুবিধাই হয়, গম পাইছেনে, তেনেকুৱা কণ্টেণ্ট গাইছ। মানে খাতৰা কণ্টেণ্ট ভাবোঁ, কিন্তু অকলে বনাব নোৱাৰি তেনেকুৱা কণ্টেণ্ট। তেওঁ ইনষ্টাগ্ৰামত বহুতখিনি মৰম দিছে আপোনালোকে, ইউটিউবতো দিয়ক অলপ। আৰু এই ৰিচেণ্টলি মই মানে বহুত ডাঙৰ কাম এটা কৰিব গৈ আছোঁ, আপোনালোকে গম পাব বাৰু, কম। কিন্তু এই ভাই চাওক না, মোক চিকিউৰিটিৰ নিচিনা নি আছে এইফালে এইখন পথাৰ। এতিয়া ধুনীয়াকৈ তো বাৰীৰ মাজত আছোঁ, অকলে জংঘলৰ মাজত আছোঁ গাইছ। ইয়াৰ দেখিছে চব চাইডে জংঘল চাওক। এইখন হৈছে পথাৰ, অৰিজিনেলটো মানে এইখন হৈছে পথাৰ। তো এইফালে চাৰিও চাইডে জংঘল, কোনো মানে এতিয়া বৰ্তমান ক'ব গ'লে মই অকলে আছোঁ ৰাইজ। তো এতিয়া অকলে ধুনীয়াকৈ যাওঁ নে কি কয়, অকলে ধুনীয়াকৈ বহি মেলি লওঁ। তো দেখাই আছোঁ আপোনালোকক, এইটো চাওক পৰিৱেশটো চাওক না গাইছ, কিমান ধুনীয়া। এই গৰুকেইটাই জীৱন ভাল আৰু গাইছ, অকলে কোনো একো নকয়, খাই থাকে ধুনীয়াকৈ। মানে আমাৰ মানে মানুহৰ জীৱনটো বহুত বেয়া, দেখিছে নহয় গাইছ। মানে এনেকুৱা মানে ধুনীয়া জীৱন নহয় সিহঁতে একো কাম কৰিব নালাগে, নাই কিবা কৰিব লাগে, একো কৰিব নালাগে, জাষ্ট খা আৰু থাক, সেইটোৱে সিহঁতৰ জীৱন। যদি আমাৰ হোৱা হয়, আৰু সিহঁতেও যদি ভাবে দেই, সিহঁতে ভাবে চাগে মানুহৰ জীৱন যদি আমাৰ হোৱা হয়, কি ক'ব আৰু ন। চব আল্লাই আৰু ভগৱানেহে বনাইছে, আমিনো কি ক'ম। তো এতিয়া ফাইনেলি পাই গ'লোঁ আমাৰ পথাৰখন, চাওক ইচ কি মজা লাগে। এতিয়া এইখিনি জেগাতে বহিম অলপ টাইম, ধুনীয়াকৈ মনটো ভাল লগাম ৰাতিপুৱাই। মানে কি ক'ব ন, সেউজীয়া চব চাইডে সেউজীয়া গাইছ। তো এতিয়া ধুনীয়াকৈ
বহিব লাগিছিলে ইয়াত, কিন্তু মই আগত পালোহি কাৰণ মই ভিডিঅ' বনাই মানে মানুহ এটা আগে আগে গৈ আছিলে, মই ভিডিঅ'টো বোলো বনামেই, লাষ্টটো ভাঙি দিম বুলি ভাবি লৈ ধুনীয়াকৈ আহিলোঁ। তো এতিয়া ধুনীয়াকৈ ইয়াতে চেণ্ডেলযোৰ পাৰোঁ আৰু বহোঁ, মানে কি ক'ব ন, ৰাতিপুৱা যোনটো বতাহ ন, কৈছোঁ ন গাইছ, খাতৰা বতাহ, মই কৈছোঁতো আপোনালোকক। তো এতিয়া ধুনীয়াকৈ অলপমান বহোঁ মানে থিয় হৈ থাকিম আৰু ন, বহিমনো কি, যোনটো বতাহ গাইছ। এতিয়া মই মানে আপোনালোক বকা কৰিব নোৱাৰোঁ, গম পাইছে। আজি কিন্তু দিনটো ঠাণ্ডা হৈ আছে গাইছ, মই কৈছোঁ ন আপোনালোকক, বহুত ঠাণ্ডা, ৰাতিপুৱা শুইও মজা লাগিছে। খন আমাৰ চেল্ফি ৰোড হয়, এইখন গাইছ, এইখন জুম যিমান কৈছোঁ সেইখনেই হয় আমাৰ চেল্ফি ৰোড, মানে পথাৰৰ পৰা ধুনীয়াকৈ দেখা যায় বুজিছে। মানে কি ক'ব, এইখন ইমান ধুনীয়া পথাৰ দেই। মই এতিয়া এটা কথা কওঁ, এইবিলাক চাওক কি বটল পৰি আছে, প্লাষ্টিক, এনেকুৱা মানে পৰিৱেশত অকণ ভালকৈ ৰাখিব লাগে ন, কি ক'ম আৰু। তো এই ধুনীয়াকৈ বতাহ অলপ খাওঁ, তাৰপিছত ঘৰত যাওঁ, কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। খালি ভিডিঅ'টো স্কিপ নকৰিব, কিন্তু ছাবস্ক্ৰাইব কৰি দিব, 600টা ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু বহুত দিন হ'ল ন গাইছ, 600টা ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি। ঘৰত আহি পেলাই কোনো ভিডিঅ'ই নকৰিলোঁ, ডাইৰেক্ট দাঁত চাত মাজিহে লৈছোঁ আৰু গাইছ। তো কলৰ পানীনো কিয় ইউজ কৰোঁ, যদি ফ্ৰীতে পানী পাইছোঁ, মামাই যদি ফ্ৰীতে দিছে, সেই কলৰ পানী কিয় ইউজ কৰোঁ ন, এয়া পানী দি ইউজ কৰোঁ গাইছ। ধুই লওঁ মুখখন ধুই লওঁ গাইছ, ৱেইট কৰক। মুখ চুখ ধুই হৈ গ'ল, এতিয়া ৰুটি হয়, ৰুটি তৰকাৰী, ৰুটি ধুনীয়াকৈ খোৱা হ'ব। খাই বৈ মানে এতিয়া অকণমান এনেই ওলাই মেলি যাম আৰু। এতিয়া ধুনীয়াকৈ ৰুটি আৰু তৰকাৰী খাই 50 টকা এটা লৈ আহি এতিয়া দোকানত আহি আছোঁ, মানে 10 টকা দি এতিয়া চুফাৰী পেকেট এটা কিনি খাই দিম ন, তেতিয়া সেইটো আমাৰ প্ৰটিন হয় গাইছ, সেইটো খালেহে মানে শক্তি হৈ থাকে ন। এইফালে আমাৰ আশিক ভাই খাতৰা হাঁহি মাৰি দিছে গাইছ, কি ক'ব হয় ন আশিক ভাই। ধুনীয়াকৈ দোকানত যাওঁ, মানে 10 টকা চুফাৰী পেকেট এটা লওঁ আৰু ধুনীয়াকৈ খাওঁ। ভাইকো এটা কিনি দিম ধুনীয়াকৈ, আৰু ময়ো এটা ধুনীয়াকৈ কিনি ল'ম। তো এতিয়া আমাৰ জামালৰ দোকানত যাব লাগিব। মোলৈ এটা লৈ আনা, খাই আছোঁ গাইছ, মিঠা এটা লৈ আনা, মিঠা এটা লৈ আহিব দিছে দেই গাইছ। পেকেটটো লৈ খালোঁ ধুনীয়াকৈ। তো মানে কিবা এটা খালে মানে পেকেটটো খালেহে মনটো ভাল লাগি থাকে, গম পাইছে গাইছ। তো মই ভাবিছোঁ মানে আজিতো ব্লগটো এনেকৈয়ে গ'ল বাৰু, এইবোৰ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াৰ নেক্সট ব্লগ মই মানে ধামাকা দিবৰ কাৰণে চেষ্টা কৰিম। মানে আজিৰ ব্লগটো মই লাষ্টটোহে ভাঙিছোঁ গাইছ। তো গাইছ এতিয়া ধুনীয়াকৈ মানে কাপোৰ চাপোৰ পিন্ধি পেলাই অলপ ঘূৰিবৰ কাৰণে আহিছিলোঁ। তো এতিয়া আমাৰ লগত কি হৈ গ'ল চাওক না, কেনেকুৱা ধামাকা বৰষুণ গাইছ। তো গাইছ টমটম আহি আছে, এতিয়া মোৰ ধৰি গৈ আছোঁ দেই, ভাইলত দুটা দৌৰ গাইছ, দৌৰি আহি পেলাই ওচৰৰ দোকান এখনতে ধুনীয়াকৈ লগৰটো আৰু মই বহি পেলাই পৰিৱেশটোকে চাই আছোঁ আৰু দেই ৰাইজ, কিনো কৰিম, বৰষুণ দি দিলে, এতিয়া ঘৰলৈ যাব নোৱাৰোঁ। তো গাইছ মোৰ কপালখনেই বহুত বেয়া বুজিছে, ভাবিছিলোঁ খাতৰা ব্লগ এটা বনাম, চেণ্ডিকেটৰ মাজতেই ধেমালি চেমালি কৰি বৰষুণে মানে ধুই থৈ গ'ল বুজিছে। এতিয়া ঘৰে পালোঁহি আৰু ফুল বোকা মাজত আহি আছোঁ ধুনীয়াকৈ খোজকাঢ়ি ৰাইজ, মানে কি ক'ব, মইতো কিবা এটা কৰিব বিচাৰোঁ ন, কৰিব নিদিয়ে মোক বুজিছে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আকৌ এটা ভিডিঅ'ত লগ পাম, তো ধামাকা ভিডিঅ' দিম গাইছ, চাই যাব।